মোৰ ঘৰ ইয়াতে ইটাপাৰা। এইটো আমাৰ ভাগৱত চক্ৰ। হয় ভাগৱত চক্ৰ এইটো। হয় এইটো আমাৰ এই ইয়াতে বিশেষকৈ সপ্তম বৰসভা মানৰ পৰা হয় এই যিখিনি আমাৰ এই অঞ্চলৰ কলিতা সমাজৰ বা এই এশৰণীয়া মানুহ আছে, সেই এশৰণীয়া মানুহখিনিয়ে যিহেতু পূজা পাতল নকৰে, গতিকে তেওঁলোকে ইয়াতে মিলিত হৈ একত্ৰিত হৈ অলপ ভাগৱত পাঠ বা নাম কীৰ্তন কৰাৰ কাৰণে এটা সুকীয়াকৈ ভাগৱত চক্ৰ দিয়াৰ ব্যৱস্থা কৰা হৈছে। আৰু সেইমতে এইবাৰ দশম বৰসভাটো এইটো ভাগৱত চক্ৰ প্ৰতিষ্ঠা কৰা হৈছে আৰু আনুষ্ঠানিকভাৱে এইটো কাইলৈ উন্মোচন হ'ব। কিন্তু তাৰ আগতে আজি আমাৰ আয়তীসকলে এনেই অলপ নাম কীৰ্তন কৰিব বিচাৰিছে প্ৰেক্ষাত গৃহটো শুচি কৰাৰ কাৰণে। 12 বছৰৰ মূৰত এইটো মানে যজ্ঞ হৈছে নেকি? কেনেকুৱা মানে আপোনালোকৰ ভাৱটো কেনেকুৱা? মনোভাৱ আমাৰ 12 বছৰৰ মূৰে মূৰে ইয়াত যিটো যজ্ঞ হয়, এইটো এটা দশম বৰসভা। এইটো অন্ততঃ 10 বছৰমান যোৱাৰ পিছতে যেতিয়া 2 বছৰমান বাকী থাকে বৰসভালৈ, তেতিয়াৰ পৰাই মানুহে প্ৰস্তুতি চলে যে এই অমুক চনত বৰসভা আহিব। গতিকে সেই সময়ৰ পৰাই তেওঁলোকে মানসিকভাৱে প্ৰস্তুতি লয় যে তেওঁলোকে কেনেকৈ দান বৰঙণি দিব, কেনেকৈ সহযোগ কৰিব, কি কাৰ্যসূচী ল'ব, ঘৰবিলাক আগতে চববিলাক ভাল কৰি লয় যাতে সেই সময়ত কোনো ধৰণৰ ঘৰুৱা কামত ব্যস্ত হৈ থাকিব নালাগে। বিভিন্ন ধৰণৰ প্ৰস্তুতি মানুহৰ এই অঞ্চলৰ মানুহৰ বৰসভা বুলি ক'লে তেওঁলোকৰ সেইকেইদিন তৎ নোহোৱা অৱস্থা এটা হয়। গোটেই আলহী অতিথি প্ৰত্যেক মানুহৰ ঘৰে ঘৰে, কোনো অনুষ্ঠানৰ লগত এইটো তুলনা কৰিব নোৱাৰে। ঠিক আছে, আপোনাক অশেষ ধন্যবাদ জনালোঁ।